আপোনাৰ ঘৰৰ কোনটো কোঠাত আপুনি কেনেধৰণৰ ৰং কৰিব, নাইবা কোনটো কোঠাত কি ধৰণৰ ৰং কৰিলে কেনেধৰণৰ ফল পাব, নাইবা কোঠাত কি ৰং ব্যৱহাৰ কৰিব লাগে সেই সন্দৰ্ভে বাৰু আপোনালোকে জানেনে? নাইবা বাস্তুশাস্ত্ৰৰ মতে কোনটো কোঠাত কি ধৰণৰ ৰং দিবলৈ কৈছে সেই কথা আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ৰং যে প্ৰকৃতাৰ্থত আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ তথা আমাৰ ঘৰৰ কোনটো কোঠাত আমি কেনেধৰণৰ ৰং দিব লাগে সেই সন্দৰ্ভে চমুকৈ দুআষাৰমান ক'ম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ৰং হৈছে আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ আৰু সেই কথা আমি সকলোৱে জানো। ৰঙে আমাৰ জীৱনত গভীৰ প্ৰভাৱ পেলায়। সঠিক ৰং ব্যৱহাৰ কৰি আমি ঘৰৰ বাস্তু উন্নত কৰি ঘৰলৈ সুখ শান্তি আনিব পাৰোঁ। আচলতে ৰঙৰ বিশেষ তাৎপৰ্য আছে আমাৰ জীৱনত। ৰংবোৰ গ্ৰহবোৰৰ দ্বাৰা পৰিচালিত হয়। প্ৰত্যেকটো ৰঙৰ আঁৰত কোনোবা নহয় কোনোবা গ্ৰহই কাম কৰে আৰু গ্ৰহবোৰে আমাৰ জীৱনত সম্পূৰ্ণৰূপে প্ৰভাৱ পেলায়। ৰঙে আমাৰ জীৱনত ঘটিবলগীয়া প্ৰত্যেকটো ঘটনা পৰিঘটনা তথা কোনো এটা সন্তানৰ তেওঁৰ আহিবলগীয়া ভৱিষ্যতৰ ওপৰতো প্ৰভাৱ পেলায়। কলা ৰংটো হৈছে নিৰ্দয় আৰু কঠোৰতাৰ সৈতে জড়িত। সেয়েহে উকিল তথা বিচাৰকসকলে কলা কোট পিন্ধে যাতে তেওঁ কঠোৰ সিদ্ধান্ত ল'ব পাৰে। কোনোবা অপৰাধীক ফাঁচী কাঠত মৃত্যুদণ্ড দিলেও কলা কাপোৰ পিন্ধাই দিয়া হয়। তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ মমতা নাইবা সহানুভূতি অনুভৱ কৰা নহয়। একেদৰে আমি কলা ৰঙক ঋণাত্মক ৰং বুলিও ধৰি লওঁ। বগা ৰঙক আমি ধনাত্মক ৰং বুলি গণ্য কৰোঁ। বগা ৰং ডাক্তৰ, নাৰ্ছ, পুৰোহিত ইত্যাদিয়ে পিন্ধে। বগা ৰঙে মৰম, শীতলতা আৰু ধৈৰ্য তথা শান্তিক প্ৰতিনিধিত্ব কৰে। একেদৰে এই ৰংবোৰে আমাৰ জীৱন আৰু ব্যক্তিত্বৰ ওপৰত সম্পূৰ্ণৰূপে প্ৰভাৱ পেলায়। বাস্তুশাস্ত্ৰৰ মতেও আমি কিছুমান ৰং ব্যৱহাৰ কৰি ঘৰৰ ইতিবাচকতা বজাই ৰাখিব পাৰোঁ। তথা কোনটো কোঠাত কি ৰং ব্যৱহাৰ কৰা উচিত আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে ব'লক জানি লওঁ। ঘৰৰ ড্ৰয়িং ৰুম। ঘৰৰ ড্ৰয়িং ৰুমত পাতল ৰং ব্যৱহাৰ কৰাটো উচিত। যেনে অফ হোৱাইট নাইবা পিংক নাইবা বগা এনেধৰণৰ ৰং ব্যৱহাৰ কৰিলে ড্ৰয়িং ৰুমৰ বাবে উপযুক্ত আৰু ইয়াৰ দ্বাৰাই আপোনাৰ জীৱনত বহুতখিনি প্ৰভাৱ পৰিব। দ্বিতীয়তে ক'ব বিচাৰিছোঁ শোৱনি কোঠাৰ ৰঙৰ বিষয়ে। শোৱনি কোঠা তথা শোৱা কোঠাটো অৰ্থাৎ বিবাহিত কোঠাটো গোলাপী ৰঙৰ হ'ব পাৰে। যদিহে বিয়া হ'ব বিচৰা ল'ৰা এটাৰ কোঠা হয় তেনেহ'লে আপুনি ইয়াক অফ হোৱাইট ৰঙো কৰিব পাৰে। যদিহে শোৱা কোঠাটো ছোৱালীৰ আগতীয়া ব্যৱহাৰৰ বাবে বনোৱা হৈছে তেনেহ'লে ইয়াত গোলাপী নাইবা পাতল হালধীয়া ৰং আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। শিশুৰ কোঠা। আপোনাৰ সন্তানটিৰ পঢ়াৰ ক্ষেত্ৰতেই হওক নাইবা অধ্যয়নৰ ক্ষেত্ৰতেই বহুত বেছি মনোযোগ বহোৱাটো খুবেই বেছি জৰুৰী। গতিকে শিশুৰ কোঠাৰ ৰঙৰ ক্ষেত্ৰতো আমি ধ্যান দিয়াটো খুবেই জৰুৰী। শিশুৰ অধ্যয়ন কক্ষত সেউজীয়া, হালধীয়া নাইবা কমলা ৰঙৰ ৰং আপোনালোকে কৰিব পাৰে। এলেহুৱা ল'ৰা ছোৱালীৰ কোঠাটো ৰঙা নাইবা কমলা ৰঙৰ হোৱাটো খুবেই ভাল। যদিহে শিশুটো সক্ৰিয় হয় তেনেহ'লে সেউজীয়া নাইবা হালধীয়া ৰং ব্যৱহাৰ কৰক। শিশুৰ কোঠাত পৰ্দা আৰু বিচনা চাদৰবোৰ পাতল অফ হোৱাইট ৰঙৰ ৰাখিবলৈ চেষ্টা কৰক। নাইবা পৰ্দাবোৰো সেউজীয়া ৰঙৰ হ'লেও কোনো কথা নাই। ইয়াৰ পিছতে ক'ব বিচাৰিছোঁ জ্যেষ্ঠসকলৰ কোঠাৰ বিষয়ে। যদিহে ঘৰৰ মুৰব্বীৰ বয়স 30ৰ পৰা 45 বছৰৰ ভিতৰত হয় তেনেহ'লে কোঠাটো পাতল কমলা নাইবা গোলাপী নাইবা পাতল গুলপীয়া নাইবা ৰঙা ৰঙৰো কৰিব পাৰে। 45ৰ পৰা 60 বছৰৰ ভিতৰৰ বয়সস্থ লোকৰ কোঠাটো কেৱল হালধীয়া নাইবা বগা ৰঙৰ কৰি ৰাখিব পাৰে। ইয়াৰ পিছতে আছে পাকঘৰৰ ৰং। যদিহে পাকঘৰটো দক্ষিণৰ দিশত থাকে তেনেহ'লে ৰঙা নাইবা কমলা ৰঙৰ আপুনি কৰি ৰাখিব পাৰে। আপোনাৰ ঘৰৰ এই ৰংবোৰৰ ব্যৱহাৰ ভুলতো নকৰিব। বেঙুনীয়া, ক'লা আৰু নীলা ৰং একেবাৰে পৰিহাৰ কৰিব লাগে কাৰণ ইয়াত শনি আৰু ৰাহু বাস কৰে, যাৰ বাবে ঘৰৰ মানুহৰ মাজত এলাহ, স্বাৰ্থপৰতা, খিংখিঙীয়া তথা নেতিবাচকতা আৰু অসুস্থতা বাঢ়ি যায়। ইয়াৰ লগতে আপোনাৰ ঘৰত লগাই ৰখা পৰ্দাৰ বাবেও তথা পৰ্দাখনৰ ৰঙৰ পচন্দৰ বাবেও বাস্তুশাস্ত্ৰৰ মতে কেইবা ধৰণৰো নিৰ্দেশনা আছে।
বাস্তুশাস্ত্ৰৰ মতে যদিহে আপোনাৰ কোঠাটো সক্ৰিয় হয় তেনেহ'লে সেউজীয়া নাইবা হালধীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ শিশুটিৰ কোঠাত অৰ্থাৎ আপোনাৰ শিশুৰ পঢ়াৰ কোঠাটোত আপুনি পাতল অফ হোৱাইট নাইবা সেউজীয়া ৰঙৰ পৰ্দা লগোৱাটো খুবেই ভাল। ইয়াৰ লগতে জ্যেষ্ঠসকলৰ কোঠাত হালধীয়া ৰং নাইবা পোহৰ ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব পাৰে। বিশেষজ্ঞৰ মতে ঘৰৰ কোঠাসমূহৰ বাবে ৰঙৰ নিৰ্দিষ্ট পছন্দ আছে। যেনে উদাহৰণস্বৰূপে শোৱা কোঠাৰ বাবে শান্ত ৰং যেনে নীলা নাইবা বেঙেনা কালাৰ আৰু খাবৰ কোঠাৰ অৰ্থাৎ আপোনাৰ পাকঘৰৰ বাবে হালধীয়া নাইবা সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ ঘৰৰ বাবে সঠিক ৰঙৰ পছন্দৰ বাবে বাস্তুশাস্ত্ৰৰ নিৰ্দেশনা অনুসৰি চলিলে নাইবা বাস্তুৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ আপুনি সিদ্ধান্তসমূহ ল'ব পাৰে। ইয়াৰ লগতে ফেং ছুইয়ে আমাৰ দৈনন্দিন জীৱনৰ বহু কথাই সুন্দৰভাৱে পৰিচালনা কৰিবলৈ নানান বিধান দিছে। সেই বিধানসমূহ যদিহে আপুনি সঠিকভাৱে মানি চলিব পাৰে তেনেহ'লে সুফল পোৱা যায়। দৰাচলতে ঘৰ এটা ধুনীয়াকৈ সজাই তুলিবলৈ হ'লে ঘৰটোৰ ভিতৰৰ সাজ-সজ্জাও সুন্দৰ তথা পৰিপাটি হ'ব লাগে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে ঘৰৰ ভিতৰৰ সকলো বস্তুৱেই দামী হ'ব লাগিব। ঘৰৰ খিৰিকী তথা দুৱাৰত লগোৱা পৰ্দাই ঘৰ এটাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কিন্তু পৰ্দাৰ ৰং নিৰ্বাচনত যদিহে আপুনি ভুল হয় তেনেহ'লে তাৰ শুভ প্ৰভাৱৰ সলনি অশুভ প্ৰভাৱহে গৃহস্থৰ ওপৰত পৰা দেখা পোৱা যায়। গতিকে ফেং ছুইৰ মতে পৰ্দা নিৰ্বাচন কৰাৰ সময়ত আপুনি সদায় সতৰ্ক হোৱাটো খুবেই জৰুৰী। আপোনাৰ ঘৰৰ পূব দিশৰ দুৱাৰ খিৰিকীত সৰ্বসাধাৰণতে সেউজীয়া ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব পাৰে। সেউজীয়া ৰঙৰ পৰ্দাত আয়তাকাৰ নক্সা থাকিলে আৰু বেছি শুভ ফলদায়ক হয়। পূব দিশৰ ৰং হৈছে সেউজীয়া, গতিকে উত্তৰ দিশৰ প্ৰধান উপাদান হৈছে পানী। উত্তৰ দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং নীলা অথবা সেউজীয়া হ'ব লাগে। লগতে দক্ষিণ দিশৰ উপাদান হৈছে অগ্নি, যাৰ বৰণ ৰঙা। সেইবাবে দক্ষিণ দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং আপোনালোকে ৰঙা ৰাখিব পাৰে। এনে ৰঙা পৰ্দাত ত্ৰিভুজাকৃতিৰ নক্সা থাকিলে আৰু বেছি শুভ ফল লাভ কৰিব পৰা যায়। ফেং ছুইৰ এনে বিধানসমূহ মানি চলিলে আপুনি নিশ্চয়কৈ সুফল পাব। পৰ্দা নিৰ্বাচন সঠিক হ'লে তেনে ঘৰত সুখ শান্তি বিৰাজ কৰাৰ লগতে তেনে ঘৰৰ পৰিৱেশ অতি সুন্দৰ হৈ পৰে। ফেং ছুইৰ মতে অৱস্থান অনুসৰি ঘৰৰ দুৱাৰ তথা খিৰিকীৰ পৰ্দাৰ ৰং আৰু নক্সা নিৰ্বাচন কৰিব লাগে। দিশ অনুসৰি পৰ্দাৰ ৰঙো আপুনি বেলেগ বেলেগ ধৰণৰ লগাব লাগে। পশ্চিম দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং সৰ্বসাধাৰণতে বগা হ'ব লাগে। পশ্চিম দিশৰ প্ৰধান উপাদানেই হৈছে ধাতু, গতিকে এই দিশক প্ৰতিনিধিত্ব কৰা ৰঙো হৈছে বগা। বন্ধু-বান্ধৱীসকল, এইখিনিয়ে আছিল আপোনাৰ ঘৰৰ ৰঙৰ লগতে আপোনাৰ ঘৰত কেনেধৰণৰ পৰ্দা লগাব লাগে সেই বিষয়ে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত নিশ্চয়কৈ এটা লাইক কৰিব, আপোনাৰ বন্ধুবৰ্গৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।